সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 2 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুন মাহৰ 17 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 9:38 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, দুপৰীয়া 1:37 চলি থাকিব। আজি যোগ হৈছে ধ্ৰুৱ যোগ, ৰাতি 8:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:17 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ হ'ব মাহেন্দ্ৰ যোগ দেৱগণ, বৰাহৰ অস্থি বিৰাল যোনি হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 8:13 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 11:24 পৰা 1:07 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 9:40 পৰা 11:23 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ খোল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি ধন আপুনি লাভ কৰিব। আজি আপোনাৰ মনত কিছু উদাৰ ভাৱৰ সৃষ্টি হ'ব, যিটো কাৰণত আনক সহায় কৰিবলৈ মন যাব, আনক উপকাৰ কৰিবলৈ আজি ইচ্ছা মনত অহা পৰিলক্ষিত হ'ব। আজি পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা আপুনি কোনোবা সময়ত কৰিব লাগিব, কাৰণ পিতৃ মাতৃৰ স্বাস্থ্যত কিছু আজি পৰিৱৰ্তন লক্ষ্য কৰিব পাৰিব। বাকী কিন্তু ৰাতিপুৱাৰ ভাগতে ক'ৰবাত ওলাই যাবলগীয়াও আজি হ'ব পাৰে, কাৰণ পুৱাৰ পৰাই আপোনাৰ কৰ্মব্যস্ততা আজি বাঢ়িব। বিভিন্ন কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। লগতে একেলগে আপুনি 2-3টা কাম কৰিবলগীয়াও হয়তো হৈ পৰিব। ইয়াৰ বাহিৰে যিবোৰ বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত আজি নতুন বিষয়তকৈ পুৰণা বিষয়হে পুনৰ আজি পঢ়া শুনা কৰিবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিহেতু নিজৰ লক্ষ্য, নিজৰ উদ্দেশ্য আজি স্থিৰ কৰি ৰখা দেখা যাব, যিটো কাৰণত এওঁলোকে এবাৰ যিটো কৰিম বুলি ভাবে সেইটো কিন্তু কৰিহে এৰা দেখা যাব। অৰ্থাৎ দৃঢ় মনোবল, সংকল্প এওঁলোকৰ আজি বৃদ্ধি পাব। বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত অতিথি আলহীৰ আগমন হ'ব, যিটো কাৰণত আপোনাৰ বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগ বাঢ়িব। লগতে আপোনাৰ যদি কিবা কৰিবলগীয়া কাম আছে, সেই কাম বনবোৰ কিন্তু সময়তকৈ অকণমান পলম হয়তো হ'ব পাৰে। লগতে আজি য'তেই নাযাওক কিয় নিজৰ প্ৰাধান্যতা লাভ কৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব, আপোনাৰ কথাবোৰ খুব ভালদৰে শুনিব। মোবাইলৰ সৈতে ব্যস্ততাও আজি বেছি দেখা পোৱা গৈছে। বিশেষকৈ আপোনাৰ যিকোনো কাম আজি আপোনাৰ মোবাইলৰ জৰিয়তে সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। লগতে সন্ধিয়াৰ ভাগত আপোনাৰ কিবা কাম কোনোবা অন্য ব্যক্তিয়ে কৰি হয়তো আপোনাক সহায় কৰি দিব পাৰে। গতিকে আনৰ সহায় ৰাতিপুৱাতকৈ আপুনি সন্ধিয়াৰ ভাগতহে লাভ কৰিব। অকণমান কল্পনা শক্তিও আপোনাৰ ভিতৰত আজি বিকাশ পাব, যিটো কাৰণত তেওঁলোকে বহুত উচ্চ চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি কৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে আজিৰ দিনটোত কিছু বেছিকৈ কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত কিন্তু মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে, যিটো কাৰণত পঢ়া শুনাতকৈ এওঁলোকে মনোৰঞ্জনৰ নামত বেছি সময় পাৰ কৰাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন কৰ্ম লাভ হ'ব। গতিকে যদি আপুনি নতুন কৰ্মৰ সন্ধানত আছে, তেতিয়াহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতি উত্তম দিন। আজি ঘৰৰ কাম বনতকৈ এওঁলোকে বাহিৰা কাম বনত বেছি গুৰুত্ব দিয়া দেখা যাব, যিটো কাৰণত ঘৰুৱা কাম কিবা পিছ পৰি ৰোৱা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকল আজি দিনটোত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। আনৰ উপকাৰ কৰিবলৈ আজি খুবেই আপোনাৰ মন যাব, কাৰণ নিজৰ কিবা কাম একাষৰীয়া কৰি হ'লেও এওঁলোকে আনক সহায় কৰিবলৈ আগবাঢ়ি যোৱা দেখা যাব। আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে যোগাযোগ কৰাও দেখা যাব। বিদ্যাৰ্থীসকলৰো আজি শিক্ষাত সকলোৰে মৰম চেনেহ লাভ কৰিব। বিশেষকৈ শিক্ষাগুৰুৱে আপোনাক আজি বহুখিনি গুৰুত্ব দিয়া দেখা যাব। লগতে ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান হয়তো পলম হ'ব পাৰে। ইয়াৰ বাহিৰে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি সুস্বাদু ভোজন খোৱাৰ সুবিধা পাব। আপোনাতকৈ যদি কোনোবা কনিষ্ঠ ব্যক্তি আছে, তেওঁলোকৰ কিবা ভাল খবৰ আজি দিনটোত শুনিবলৈ পাব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি উত্তম ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে চিন্তা একেবাৰে নকৰে। নিজে যিটো ভাল পায়, নিজৰ মন পচন্দৰ কাৰ্যবোৰ কৰাহে এওঁলোকক দেখা যাব। ঘৰত অৱশ্যে নতুন নতুন সম্পত্তিৰ আজি আগমন হ'ব। ঘৰত সম্পত্তি বৃদ্ধিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে লিখা পঢ়াৰ নামত আপুনি অকণমান ব্যস্ত থাকিব লাগিব। প্ৰয়োজনতকৈ কিছু বেছি সময় আজি পঢ়া লিখাৰ কামত ব্যস্ত হৈ পৰিবলগীয়া হয়তো হ'ব পাৰে। আজি মাতৃৰ কিবা কাম বনো আপুনি কৰি দিব লাগিব, কাৰণ পিতৃ মাতৃক সহায় কৰিবলগীয়া হয়তো আজি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ড্ৰেছ পাতি নতুবা নিজৰ কিবা প্ৰয়োজনীয় বয় বস্তু আজি আগমন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এলেহুৱা প্ৰবৃত্তিবোৰ আজি নোহোৱা হ'ব, কাৰণ বিগত দিনত অকণমান এলাহ ভাৱ আপোনাৰ মনত আছিল, কিন্তু আজি সেই মনৰ এলাহ ভাৱ একেবাৰে কম হ'ব। আৰু য'তেই নাযাওক কিয় আপুনি গুৰু সহায় অৱশ্যে আজি লাভ কৰিব। সকলোৱে আপোনাক সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব। গতিকে
বৃহস্পতিৰ কৃপাত আপোনাৰ দিনটোত আজি গুৰু সহায় প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী লক্ষ্য কৰিলে অন্যবোৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো অৱশ্যে শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি কাম বন কৰিবলৈ অকণমান অনিচ্ছা ভাৱ মনত আহিব পাৰে। এলেহুৱা প্ৰবৃত্তিও আজি বিকাশ পাব পাৰে। গতিকে যিমান পাৰে এক্টিভ থাকিব। অৱশ্যে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি সময় মোবাইল নতুবা অন্য ইলেক্ট্ৰনিক বস্তুৰ সৈতে জড়িত থকা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰতো বিদ্যাৰ্থীসকলৰ পঢ়াত অনীহা ভাৱ অকণমান আহিব পাৰে। ইয়াৰ বাহিৰে কিন্তু পিতৃ মাতৃৰ সহায় আপুনি প্ৰত্যেকটো ক্ষেত্ৰত লাভ কৰিব। য'তেই নাযাওক কিয় সমৰ্থন আপুনি পিতৃ মাতৃৰ পৰা নিশ্চয় লাভ কৰিব। আজি দিনটোৰ শেষৰ ভাগত কোনোবা অতিথি আলহী নতুবা ভালপোৱা কোনোবা ব্যক্তি আপোনাৰ ওচৰত আজি আহিব। টোপনি আজি অকণমান কম হ'ব পাৰে। বিশেষকৈ ৰাতিপুৱাই হওক বা ৰাতিৰ ভাগতে হওক আপোনাৰ টোপনিৰ পৰিমাণ আজি অকণমান কম হ'ব। ইয়াৰ বাহিৰে নিজৰ নামতো আপুনি কিছু খৰচ কৰিব লাগিব। বেলেগৰ বাহিৰা ক্ষেত্ৰত সিমান আপোনাৰ আৰ্থিক খৰচ নাথাকে, কিন্তু নিজৰ ব্যক্তিগত ক্ষেত্ৰতহে আজি খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে কিবা কথা আপোনাক মনত পেলাই দিয়া দেখা যাব। আজি কথাবোৰ কিছু পাহৰিব পাৰে আপুনি। বাকী অন্য বেলেগ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি খেলা ধূলাৰ নামত বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। আজি আনৰ মৰম চেনেহ এই ৰাশিৰ ব্যক্তিসকলে নিশ্চয় লাভ কৰিব। আদৰ সাদৰ মৰম চেনেহ আজি আপোনাক সকলো ব্যক্তিয়ে কৰিব। আপুনি কৰ্মত বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ কৰ্মৰ দায়িত্ববোৰ আজি অন্য ব্যক্তিয়ে পালন কৰা দেখা যাব। কষ্ট কৰিব নালাগে। কষ্ট অবিহনে আজি আপোনাৰ কৰ্মবোৰ আগবাঢ়ি যোৱা দেখা যাব। অৱশ্যে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি বা নিজক কেনেকৈ কি কৰিলে ভাল দেখা হৈ পৰিব, সেই ধৰণৰ চিন্তা চৰ্চাবোৰো আপোনাৰ মনত আজি চলি থাকিব। অৱশ্যে বিদ্যাৰ্থীসকলৰ পঢ়াৰ নামত কিছু আজি আনৰ কথা শুনিবলগীয়া হয়তো হ'ব পাৰে। গতিকে বিদ্যাৰ্থীসকলে পঢ়াত অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে আজি একেৰাহে কৰিবলগীয়া কামত অনিচ্ছা ভাৱ আহিব, কিন্তু ৰৈ ৰৈ কৰিব লগা কাম বনবোৰত আপোনাৰ অৱশ্যে উন্নতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে কাম বনবোৰ আপুনি সলাই সলাই কৰাৰ চেষ্টা কৰিব, তেতিয়াহে আপুনি ভাল ফল লাভ কৰিব। কিন্তু একেৰাহে কৰি থাকিলে কৰ্মৰ প্ৰতি অনিচ্ছা ভাৱ আপোনাৰ বেছিকৈ প্ৰকাশ পাব। বাকী কিন্তু আপোনাৰ প্ৰত্যেকটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি বেছিকৈ খোৱা লোৱা কৰা দেখা যাব। গতিকে অকণমান নিজৰ স্বাস্থ্য পাতিৰ যত্ন ৰাখিব, নহ'লে হয়তো পেটৰ সৰু সৰু বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে যত্ন ৰাখিব। আজি কিন্তু য'তেই নাযাওক কিয় আপুনি প্ৰাধান্যতা লাভ কৰিব। সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। আপোনাৰ কাম বনবোৰো অন্য ব্যক্তিয়ে অনুসৰণ অৰ্থাৎ কপি কৰা পৰিলক্ষিত হ'ব। আজি বিদ্যাত সুনাম অৰ্জনৰ যোগ আছে। গতিকে পঢ়া শুনাৰ কাম বনবোৰো আজি আগবাঢ়িব। শিক্ষাগুৰুৱে আপোনাক আজি যথেষ্টখিনি মৰম চেনেহ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতে হয়তো খৰচৰ মাত্ৰা আজি সন্মুখত আহিব পাৰে। গতিকে পুৱাৰ ভাগতে আপুনি গম পাব ক'ত কেনেকৈ খৰচ কৰিব লাগে। সেই খৰচ আজি আপোনাৰ বৃদ্ধি পাব। মানসিক শান্তিও লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি
বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। অনায়াসে আপোনাৰ কাম বনবোৰ আগবাঢ়ি গৈ থাকিব। পিতৃ মাতৃয়ে অকণমান খঙালভাৱে কিবা কথা হয়তো ক'ব পাৰে, নতুবা আপোনাৰ ওপৰত আজি পিতৃ মাতৃয়ে কিছু দায়িত্ব দিয়াও দেখা যাব। দায়িত্ব কিছু পালন কৰিব লাগিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে কিবা মনৰ গোপন কথা আপোনাক আজি খুলি কোৱাও দেখা যাব। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততা বাঢ়িব, কাৰণ বিভিন্ন সময়ত বিভিন্ন কামৰ সৈতে আপুনি জড়িত থাকিব লাগিব। গতিকে কাম বনবোৰৰ বোজা কিছু বাঢ়িব। লগতে আজিৰ দিনটোত অৱশ্যে আপুনি সকলো কামৰ দায়িত্ব নিজেই পালন কৰিবলগীয়া হৈ পৰিব। আনৰ ওপৰত আশা কৰিলে আপোনাৰ কাম বনবোৰ সিমান নহ'ব। নিজৰ কাম নিজেই আপুনি কৰিব লাগিব। মনত নতুন চিন্তা, নতুন আগ্ৰহ কিছু এওঁলোকৰ বিকাশ পাব। গতিকে প্ৰত্যেকটো দিশত তেওঁলোকে নতুনকৈ আগবাঢ়িব বিচৰা দেখা যাব। ব্যৱসায় বাণিজ্যত যদি আপুনি ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰি, কাৰণ আজিৰ দিনটোত ব্যৱসায় এক নতুন ৰূপ লোৱাও পৰিলক্ষিত হ'ব। আপোনাৰ মনৰ কথাবোৰ আনে আজি বুজি পাব। আনক যদি মনৰ কথাবোৰ কয়, তেতিয়াহ'লে তেওঁ আপোনাৰ মনৰ কথাৰ সমৰ্থন কৰা কিন্তু দেখা পোৱা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত কিছু খৰচ থাকিব, যিটো কাৰণত শিক্ষাৰ্থীসকলৰ আজি খৰচ যথেষ্টখিনি বাঢ়িব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনোবা অতিথি আলহীৰ আগমন হোৱাও দেখা যাব। মন পচন্দৰ নতুবা কোনোবা ভালপোৱা ব্যক্তিও আপোনাৰ ঘৰত হয়তো আহিব পাৰে। আজি বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, পেণ্ডিং কাম আছে, সেই পেণ্ডিং কামসমূহো আজি সফলভাৱে ৰূপায়ণ হোৱা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্যবোৰ দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে বিশেষকৈ নিজতকৈ সৰু ব্যক্তিৰ পৰা আজি যদি সহায় বিচাৰে, তেওঁলোকে আজি আপোনাক বহুখিনি সহায় কৰিব। গতিকে ডাঙৰতকৈ আপুনি সৰুৰ পৰা আজি সহায় সহযোগিতা লাভ কৰিব। বিদ্যাত আজি পুনৰ নতুনকৈ আগবাঢ়ি যোৱা দেখা যাব। নতুনকৈ পঢ়া শুনা কৰিবলৈ আজি আপোনালোকৰ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। আপোনাৰ মনৰ কথাবোৰ আনক ক'বলৈ খুবেই মন যাব। বিগত দিনত কিছু এলেহুৱা ভাৱ আপোনাৰ মনত আছিল, কাম বন কৰিবলৈ একেবাৰে সিমান ইচ্ছা নাছিল, কিন্তু আজি আপোনাৰ এলাহ কিছু বহু পৰিমাণে কম হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কঠিন কাম বনবোৰো সহজ সৰল হৈ পৰা দেখা যাব। গতিকে যদি কিবা জটিল কাম আছে আজিৰ দিনটোত, সেই কামত আপুনি আগভাগ ল'লে নিশ্চয় সেই কাম বনবোৰ আপোনাৰ সহজ সৰল হৈ পৰা দেখা যাব। পিতৃ মাতৃয়ে আপোনাৰ ধন আজি খৰচ কৰিব পাৰে। গতিকে পিতৃ মাতৃয়েও আপোনাৰ পৰা আজি আৰ্থিকভাৱে সহায় বিচৰা দেখা যাব। লগতে দিনটোৰ শেষৰ সময়খিনিত কিন্তু আপোনাৰ মোবাইলৰ সৈতে ব্যস্ততাও বহু পৰিমাণে বৃদ্ধি পাব। বাকী লক্ষ্য কৰিলে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন খবৰ ক'ৰবাৰ পৰা অহাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে আপোনাৰ যদি কিবা কাম বহুদিনৰ পৰা ৰৈ আছে, আজি কিন্তু সেই কাম বনবোৰত অগ্ৰগতিৰ সম্ভাৱনাও আহি পৰিব। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব। পিতৃ মাতৃৰ মৰম চেনেহ আদৰ সাদৰ আজি
লাভ কৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাত আজি এক নতুন দিশৰ সূচনা হ'ব। আনক উপকাৰ কৰিবলৈ আপোনাৰ খুবেই মন যাব, কাৰণ পৰোপকাৰী মনোভাৱ আপোনাৰ আজি আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বহুদিনৰ যোগাযোগ নথকা বন্ধু নতুবা বহুদিন যোগাযোগ নথকা কোনোবা ব্যক্তিৰ সৈতে আজি আপোনাৰ পুনৰ যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰে, কাৰণ নিজৰ মনৰ পচন্দৰ কাৰ্যবোৰহে কৰা এওঁলোকে দেখা যাব। লগতে আজিৰ দিনটোত বিশেষকৈ দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ কোনোবা পথেৰে ধন আগমনৰ সম্ভাৱনাও কিন্তু পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ হাতত ধনৰ সিমান আদান প্ৰদান নহ'ব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত কিন্তু আপোনাৰ হাতত ধনৰ আগমন হ'ব ধৰিব। ইয়াৰ বাহিৰে বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা কিছু বাঢ়িব। বিশেষকৈ আপুনি ঘৰৰ কিবা কাম বন আজি দিনটোত কৰিব লাগিব। বিভিন্ন প্ৰকাৰৰ দায়িত্ব আপোনাৰ ওপৰত আছে বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কথা প্ৰয়োজনতকৈ আজি বেছি ক'বলগীয়া হয়তো কোনোবা সময়ত হ'ব পাৰে। আনক বিশেষকৈ কথা বতৰাবোৰ আপুনি বুজাই ক'বলগীয়া হৈ পৰিব। বিদ্যাৰ্থীসকলৰ শিক্ষাৰ নামত আজি ভ্ৰমণ নতুবা সৰু সুৰা যাত্ৰা আজি কৰিব লাগিব। ইয়াৰ বাহিৰে দিনটোত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। আজি আনে আদৰ সাদৰো আপোনাক কৰিব। বিশেষকৈ য'তেই নাযাওক কিয় আপুনি সকলোৰে সন্মানৰ পাত্ৰ হৈ পৰিব। সকলোৱে আপোনাক আজি দিনটোত সন্মান শ্ৰদ্ধা আজি নিশ্চয় কৰিব। কিন্তু ঘৰৰ আজি মেৰামতি নতুবা ঘৰৰ গৃহ নিৰ্মাণ নতুবা অন্য কিবা ঘৰুৱা কাৰ্যত আপোনাৰ কিছু খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেমত আজি নতুন খবৰ আপুনি কিবা শুনিবলৈ পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি বিশেষকৈ ইলেক্ট্ৰনিক বস্তু নতুবা ইলেক্ট্ৰনিক সম্পত্তি হয়তো আহিব পাৰে, আগমন হৈ পৰিব। বাকী অৱশ্যে অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কম হ'ব, কাৰণ এওঁলোকে আজি সকলো কাৰ্যত সোনকালে আগভাগ লোৱা দেখা যাব। অকণমান দেৰি হ'লে নতুবা অকণমান পলম হ'লে এওঁলোকৰ ধৈৰ্য কিছু আজি কমিব। আজি কিন্তু এওঁলোকে যিকোনো কাম নিখুঁতভাৱে কৰাও দেখা যাব। আপোনাৰ ভুল আজি কোনেও দেখুৱাব নোৱাৰে, কাৰণ এনেধৰণৰ ব্যক্তিত্ব আহিব যি ব্যক্তিত্বৰ বাবে আপুনি সকলো কাম শুদ্ধভাৱে কৰাৰ যোগ্য হৈ পৰিব। আজি ধন আকস্মিকভাৱে প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ দায়িত্ব আপুনি আজি ল'ব লাগিব, কাৰণ প্ৰিয়জনৰ বহু কাম আপুনি আজি কৰি দিবলগীয়া হৈ পৰিব। বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব, অৰ্থাৎ পৰোপকাৰ মনোবৃত্তি আপোনাৰ ভিতৰত আজি বিকাশ পাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কামত বেছি প্ৰাধান্যতা দিয়া দেখা যাব। ডাঙৰ কাম কৰাতকৈ এওঁলোকে সৰু সৰু যিবোৰ কাম আছে সেইবোৰ কামতহে আগভাগ লোৱা নতুবা প্ৰাধান্যতা দিয়া দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি সৰুকালৰ কিবা স্মৃতি মনত পৰিব। বাকী অৱশ্যে আজি পিতৃ মাতৃৰ অকণমান দায়িত্ব আপোনাৰ ওপৰত পৰিব। ইয়াৰ বাহিৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় শ্ৰী গণেশ লিখিবলৈ একেবাৰে নাপাহৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।